মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ 2023 চনৰ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন। লগতে মই আনচাৰখিনি তোমালোক কৰি দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। আৰু প্ৰিভিয়াছ ইয়াৰৰ যিমানবোৰ কুৱেশ্যন পেপাৰ আছে গোটেইখিনিৰ আনচাৰ মই তোমালোক কৰি দিম 2023, 24 আৰু 25 চনৰ যেতিয়া এক্সাম হ'ব। ঠিক আছে, গতিকে তোমালোকে চাই থাকা। আৰু এই কুৱেশ্যন পেপাৰবোৰ সলভ কৰিলেহে তোমালোকৰ ইয়াৰ পৰা বহুতো কুৱেশ্যন কমন আহিব। এতিয়া চোৱা ছেকশ্যন এ। ছেকশ্যন এৰ 1 নম্বৰত দিছিল চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য এল্টাৰনেটিভছ গিভন। ইয়াতে 10টা দিছিলে MCQ টাইপৰ কুৱেশ্যন, গতিকে 4টাকৈ অপশ্যন দিয়া আছিলে। শুদ্ধ অপশ্যনটো বাছি উলিয়াবলৈ দিছে। এ নম্বৰত দিছিল এ প্লেগ অফ লকাষ্ট উড হেভ লেফ্ট মোৰ দেন দিছ, হোৱাট ডাজ দ্য আণ্ডাৰলাইন ৱাৰ্ড মিন। গতিকে এ প্লেগ অফ লকাষ্ট, ইয়াৰ মিনিংটো কি হ'ব? লেফ্ট মোৰ দেন দিছ। ইয়াতে আণ্ডাৰলাইন ৱাৰ্ডটোৰ মিনিং কি হ'ব? এ স্বাৰ্ম অফ ইনচেক্ট। অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। নেক্সট যদি আমি চাওঁ বি নম্বৰ প্ৰশ্নটি আছিল লেন্সো কম্পেয়াৰ্ড দ্য কোৱাণ্টাম অফ ডেমেজ উইথ। কিহৰ লগত কম্পেয়াৰ কৰিছিলে? প্লেগ অফ লকাষ্ট। অপশ্যন নম্বৰ 3 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। নেক্সট যদি আমি চাওঁ চি নম্বৰ প্ৰশ্নটো, এপাৰ্থাইড ইজ এ পলিটিকেল ছিষ্টেম ডেট ছেপাৰেটছ পিপল একৰ্ডিং টু দেয়াৰ। অপশ্যন আছিলে ৰিলিজিয়ন, ৰেচ, জেণ্ডাৰ এণ্ড লেংগুৱেজ। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বিত থকাটো ৰেচ। ঠিক আছে, নেক্সট যদি আমি চাওঁ ডি নম্বৰ কুৱেশ্যনটি আছিল ডেছ ডণ্ট ব্ৰাইট এণ্ড ক্লিয়াৰ। ইয়াত অপশ্যন নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডিত থকাটো 10th মে ডণ্ট ব্ৰাইট এণ্ড ক্লিয়াৰ। নেক্সট তোমালোকে চোৱা ই নম্বৰ কুৱেশ্যনটি আছিলে দ্য ড্ৰেছ অ'ন বাই দ্য আৰব এণ্ড দ্য কাৰ্ডছ ইজ, এইটো কি হ'ব? কুফিয়া হ'ব। অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰো কাৰেক্ট আনচাৰ। নেক্সট যদি চাওঁ আমি এফ নম্বৰ কুৱেশ্যনটি আছিলে দ্য মেইন ক্ৰপ অফ কুৰ্গ ইজ, কুৰ্গৰ মেইন ক্ৰপ কি আছিলে? কফি আছিলে। গতিকে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। সম্পূৰ্ণ কুৱেশ্যন পেপাৰখনৰ উত্তৰখিনিৰ লগতে 2022-23-24 চনৰ কুৱেশ্যন পেপাৰ, হাফ ইয়াৰলি ইউনিট টেষ্ট, এনুৱেল এক্সামৰ লগতে সকলো ছাবজেক্টৰ MCQ তোমালোকে আমাৰ এপত পাই যাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপটো ডাউনলোড কৰা নাই, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লওক। তাত তোমালোকে কুৱেশ্যন পেপাৰ, কুৱেশ্যন আনচাৰ, নোটছ, PDF, MCQ সকলোবোৰ তাত তোমালোকে পাই যাবা। ঠিক আছে, মাত্ৰ 100 টকাত তোমালোকে সেইবোৰৰ বাবে গোটেইখিনি দি থোৱা আছে। এতিয়া তোমালোকে যদি বিচৰা পাৰচেছ কৰি ল'ব পাৰা। এতিয়া নেক্সট আমি চাওঁ জি নম্বৰটোত দিছিল দ্য বেষ্ট ছিজন টু ভিজিট কুৰ্গ ইজ। কুৰ্গ ভিজিট কৰাৰ বেষ্ট ছিজন কোনটো আছিলে? কুৰ্গ ভিজিট কৰাৰ বেষ্ট ছিজন আছিলে ছেপ্টেম্বৰ টু মাৰ্চ, ছেপ্টেম্বৰৰ পৰা মাৰ্চ। এতিয়া নেক্সট যদি আমি চাওঁ এইচ নম্বৰটো, দ্য ফিল্ড লুকড এজ ইফ ইট ৱেৰ কভাৰ্ড ইন, এইটো কি হ'ব? চল্ট হ'ব। অপশ্যন নম্বৰ এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ, চল্ট। ঠিক আছে, এতিয়া আমি যদি চাওঁ আই নম্বৰ প্ৰশ্নটি আহিছিল মেণ্ডেলাছ কাণ্ট্ৰি ইজ ৰিচ ইন। মেণ্ডেলাৰ কাণ্ট্ৰি আছিলে কিহৰ ধনী আছিলে? মিনাৰেলছ এণ্ড জেমছৰ। ঠিক আছে, অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটি আছিলে দ্য ফ্ৰেছ ৱাটাৰ ফিছ অফ কুৰ্গ ইজ, এইটো হ'ব মাহাচিৰ। ঠিক আছে, অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ। নেক্সট আকৌ দিছিলে 2 নম্বৰত চুজ দ্য কাৰেক্ট আনচাৰ অফ দ্য ফলোয়িং। তলত দিয়া কেইটাৰ কাৰেক্ট এনচাৰটো তোমালোকক সুধিছিলে। এ নম্বৰত দিছিল দ্য টাইগাৰ লাৰ্কছ ইন শ্বেডো। অপশ্যন এত আছিলে আউট অফ ফিয়াৰ, অপশ্যন বিত আছিলে টু কেটছ দ্য ডিয়েৰ, অপশ্যন চিত আছিলে আউট অফ এংগাৰ। গতিকে অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ, দ্য টাইগাৰ লাৰ্ক ইন শ্বেডো। গতিকে অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ, ওপৰৰ এটাও নহয়। ঠিক আছে, নেক্সট যদি আমি চাওঁ বি নম্বৰ প্ৰশ্নটি আছিল হোৱাট ডাজ লেংগুৱেজ মিন ইন দ্য পয়েম আমাণ্ডা। আমাণ্ডা পয়েমটোত থকা লেংগুৱেজ ৱাৰ্ডটোৰ মিনিং কি হয় সুধিছে। লেংগুৱেজৰ মিনিং কি হ'ব? ৰিলেক্সড। ঠিক আছে, অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট এনচাৰ। আৰু তোমালোকে যিবিলাক পয়েম আছে, পয়েমৰ যিবিলাক শব্দৰ অৰ্থ আছে, ৱাৰ্ড মিনিং আছে, সেইবোৰ তোমালোকে চাবাই, তাৰ পৰা তোমালোকৰ পৰীক্ষাত আহিবই। চি নম্বৰ দিছিল হোৱাট ডাজ আমাণ্ডা ইমাজিন টু বি হুৱেন চি পিকচাৰ্ছ হাৰছেল্ফ ইন এ টাৱাৰ। এইটো কি হ'ব? ৰাপুনজেল হ'ব। ঠিক আছে, অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব। নেক্সট যদি আমি চাওঁ ডি নম্বৰটো দ্য কেপচাৰ টাইগাৰ ইজ টকিং ইন। ইয়াতে অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট এনচাৰ, দ্য কেপচাৰ টাইগাৰ ইজ টকিং ইন দ্য কেজ। নেক্সট ই নম্বৰটো তোমালোকে চোৱাচোন। ই নম্বৰটো আছিল হাউ শুড ইউ ডেছক্ৰাইব অচেবল। এইটো কি হ'ব? উটি, WITTY, উটি। ঠিক আছে, নেক্সট কুৱেশ্যনে আমি যদি চাওঁ, কুৱেশ্যনটি আছিল এফ নম্বৰ হাউ ডু দ্য আইজ অফ টাইগাৰ লুক। কেনেকুৱা লুক আছিলে টাইগাৰটোৰ চকুকেইটাৰ? এইটো ব্ৰিলিয়েণ্ট। অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব। নেক্সট যদি আমি চাওঁ জি নম্বৰ প্ৰশ্নটি আহিছিল চেৰি ইজ এ। চেৰি কোন আছিলে? ওমেন আছিলে। ঠিক আছে, অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব। নেক্সট এইচ নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱাচোন। কুৱেশ্যনটি আছিল হাউ ডিড মেক্স ক্লেইম
টু হেভ এণ্টাৰ্ড অচেবলছ ৰুম এইটো কি হ'ব ইউজিং এ পাছ কি এটা পাছ কি ব্যৱহাৰ কৰি এণ্টাৰ কৰিছিলে নেক্সট চোৱা যে নম্বৰ কুৱেশ্যনটি আছিল দ্য টাইগাৰ ইন দ্য কেছ ইজ এংগ্ৰি বিকজ হি ইজ পিঞ্জৰাটোত থকা বাঘটো কি আছিলে এংগ্ৰি আছিল বহুত খঙাল আছিল কিহৰ কাৰণে বিকজ হি ইজ এংগ্ৰি কাৰণ সি কি কৰিছিলে বহুত বেছি ভোকাতুৰ আছিলে নেক্সট যে নম্বৰ প্ৰশ্নটো চোৱাচোন চকলেট ৱাজ হাৰ্মফুল ফৰ আমাণ্ডাছ চকলেট আমাণ্ডাৰ কিহৰ কাৰণে হাৰ্মফুল একনিৰ কাৰণে গতিকে অপশ্যন নম্বৰ 3 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ তোমালোকে কুৱেশ্যন নম্বৰ 3 পৰা যিমানবিলাক প্ৰশ্ন আছে গোটেইবিলাক প্ৰশ্নৰ উত্তৰৰ লগতে তোমালোকে PDF সমূহ আমাৰ এপত পাবা যে কল ছাত্ৰ ছাত্ৰী এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে এইবোৰৰ উত্তৰৰ সৈতে তোমালোকে PDF সমূহ পাবা ঠিক আছে গতিকে ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা লগতে আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লাগে আমাক কমেণ্ট ছেকশ্যনত জনাবা আমি চেষ্টা কৰিম সেই ডিষ্ট্ৰিক্টখনৰ কুৱেশ্যন পেপাৰখনৰ উত্তৰখিনি তোমালোকক কৰি দিব